এয়া আজি দেওবাৰ বুলি আৰু ডাৱৰীয়া হৈছে বতৰটো কাম বন নাই বুলি ভাবি ওলাই আহিলোঁ এপাক তাৰপিছত আহি দেখিলোঁ প্ৰখৰ ৰ'দ হ'ল আৰু ভাত পানী খাই আজৰি হ'লোঁ হৈ এতিয়া এইফালে গুচি আহিলোঁ অকণমান মানে দেৰিকৈ যাম বুলি ভাবি তাৰপৰা আহি ঢেকীয়া ছিঙিবলৈ ল'লোঁ দেই প্ৰথমতে মধুৰি ছিঙিবলৈ ল'লোঁ তাৰপিছত মধুৰি ছিঙি আকৌ ঢেকীয়া বিচাৰিবলৈ ল'লোঁ আকৌ সেই সেনেকৈ আৰু অমিতা বুলি এতিয়া দেউতাকে উঠালে ৰুবলৈ বুলি তাৰপিছত এতিয়া বহুত বেছি ভাগৰ লাগিলে আৰু আহি এইজোপা বাঁহ গছৰ তলতে বহি ল'লোঁ বাঁহ গছজোপা সঁচাকৈ বহুতখিনি কি হয় মানে কি সহায় কৰে প্ৰকৃতিক সহায় কৰে আৰু সেউজীয়া মানে হোৱাৰ উপৰিও অক্সিজেন দিয়াৰ উপৰিও মানুহকো আৰু আন জীৱবিলাককো কি কৰে সহায় সহযোগ কৰে মানে গছজোপা বাঁহ গছজোপাৰ আটাইতকৈ ওখ ঘাঁহবিধ হৈছে বাঁহ গছ আৰু বাঁহ গছজোপাৰ প্ৰায় আগৰ দিনত মানে লোকসকলে ঘৰ তৈয়াৰ কৰি লৈছিলে আৰু ঘৰ তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰিছিলে কিন্তু আজিকালি বাৰু আধুনিকতাৰ কাৰণে আৰু স্থায়ী বসবাসটো আৰু মানে কি ঘৰ মানে তৈয়াৰ কৰাৰ ক্ষেত্ৰত বৰ বেছি মানে কি ঝেমেলা নহওক বুলি মানুহে পকীকৰণ কৰে ঘৰবিলাক চিমেণ্ট ইটা বালি এইবিলাক লৈ তো সেইটো কথা গতিকে বাঁহৰ ঘৰৰ পৰাও যে মানুহে উপকৃত হয় বা সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ আৰু বাঁহৰ ঘৰটোৱে কি কৰে মানুহক স্বাস্থ্যৱানো কৰি ৰাখে যদি টকৌপাত দি দিয়া হয় ওপৰ ফালে ঘৰটো ঘৰৰ বেৰবিলাক বাঁহৰ আৰু ওপৰ ফালে টকৌপাত তো সেইটো ঘৰত মানে থাকি ভাল লাগে এয়া এতিয়া কি হৈছে পূৰা চাৰিওফালৰ পৰা মানে ঘৰ মানে কি জোপ মাৰি পকীকৰণ ঘৰবিলাক কথা কৈছোঁ গ্লাছৰ মানে খিৰিকী খুলিব নোৱাৰাকৈ তাত মানে AC লগাই বহি থকাৰ যিটো আমেজ মানে সেই আমেজতকৈ কিন্তু এই কেঁচা ঘৰত ওপৰ ফালে টকৌপাত দি চাই থকা কিন্তু আনন্দটো অকণমান বেলেগ হয় নেচাৰেল হয় আচলতে সেয়া গতিকে ইয়াত বহি অনুভৱ কৰিছোঁ অকণমান দেৰি বহি লৈছোঁ আৰু ভিডিঅ' বনাওঁ বুলি ল'লোঁ আৰু এতিয়া যাওঁ আৰু ৰাইজ গতিকে মানুহক বহুতখিনি সহায় কৰে বাঁহ গছৰ পৰাই ডলা চালনী খৰা বনোৱা হয় এতিয়া খৰাবিলাক যে আমাৰ বনাই হাঁহ কুকুৰা এইবিলাক ৰাখিবৰ কাৰণে সেইবোৰ কিয় কেনেকৈ হয় বাঁহ গছৰ পৰাইতো আমি পাওঁ ন গতিকে বাঁহ গছৰ পৰাই বহুতখিনি মানুহে মানে কি কাম বন কৰি নিজৰ জীৱিকা মানে উলিয়াই ল'ব পাৰে তাৰপৰা বাঁহ বেতৰ পৰা আজিকালি বহুত ধৰণৰ চফা মানে তৈয়াৰ কৰিব পৰা যায় বাঁহ গছৰ ওপৰত ভিত্তি কৰি বাঁহ গছজোপা মানে এইটো বাঁহ নহয় বাৰু এবিধ বাঁহ আছে সেই বাঁহবিধ মানে সিজাই লৈ তাৰ পৰা ডাঙৰ ডাঙৰ মানে মানে খুব মানে লাক্সাৰিয়াছ কিছুমান চফা তৈয়াৰ কৰা হয় বিচনা তৈয়াৰ কৰা হয় গতিকে তেনেকৈ মানুহে চলি আহিছে গতিকে সেয়া খুব ভাল আচলতে যিকোনো কাম কৰিব পাৰিলে ভালেই এতিয়া আমাৰ এই কামটো আজি এইখিনি ঢেকীয়াত কৰিব পাৰিলোঁ ঢেকীয়া আৰু মধুৰি এইখিনি আমাৰ কাৰণে ভালেই লাভেই হয় যিকোনো কাম এতিয়া আমি যাওঁ ঘৰলৈ গৈ এতিয়া অমিতা পুলিকেইটা কি হ'ব জানা নাই লেৰেলা পৰিব ৰোৱা এনেই হৈ যাব সেইকাৰণে আজি এতিয়া ৰুবগৈ লাগিব সেইকাৰণে সোনকালে যাওঁ অকণমান আৰু বাঁহ গছজোপাৰ কথা ক'লোঁ আৰু বাঁহ গছৰ তলত থাকি ইমানেই ভাল লাগিছে নহয় জানো নাই এইফালে গৈছিলোঁ পূৰা হেৰি খাওঁ কৰিলে ৰ'দটোৱে আৰু সেয়া তাৰপিছত আহি ইয়াতে বহি দিলোঁ অলপ বহি মানে বহুত ভাল লাগিলে আৰু সেইটো আৰু মানে কি প্ৰকৃতিত থকা বাঁহ গছজোপাই আমাক কি সহায় কৰি আহিছে আগৰ দিনৰ পৰা আৰু অনাগত দিনতো সহায় কৰি যাব সেইটো আমি কেতিয়াও ওলাই ক'ব নোৱাৰোঁ গতিকে আমি জীয়াই ৰাখিব লাগিব আজিকালি যিহেতু ঠাইৰ অভাৱ মানুহৰ জনসংখ্যা বৃদ্ধি ঘৰ বনাব লাগে বাৰী চাপাত মানে ৰুব লাগে আৰু এনেকুৱা ধৰণৰ কথা ভাবি আৰু ডাঙৰ ডাঙৰ বিল্ডিং বনাব লাগে এনেকৈ ভাবি বাঁহ গছৰ মানে কি
মূল্যটো অকণমান কমিছে গতিকে অনুভৱ কৰোঁ যদি যিসকলৰ ডাঙৰ ডাঙৰ বাৰী আছে বা তেওঁলোকৰ মাটি আছে তেওঁলোকে এনেকৈ বাঁহ গছ যদি ৰোপণ কৰি নিজৰ মানে কি কিবা এটা ভাবি কেনে কাম কৰিম বুলি ভাবে তেতিয়াহ'লে নিশ্চয় ভালেই গতিকে বাঁহ গছৰ পৰাও মানুহে দুটা পইচা উলিয়াব পৰা যায় আৰু সেয়া অনুভৱ কৰিছোঁ কথাটো গতিকে সেয়া সকলোৱে কৰা কাম নকৰি নিজে যদি অলপ বেলেগ ধৰণে কৰা হয় ভাল হয় কিন্তু আমাৰ আগত যে ক'ত পাম বাঁহ গছ ৰুবৰ কাৰণেতো মাটিও লাগিব বাঁহ গছ সেনেকুৱা ধৰণৰ কথা আৰু সেয়া এতিয়া আমি যাওঁ ন কি হ'ল